কৃষিতা ফাউণ্ডেশ্যনৰ উদ্যোগত এলকেয়াৰ ডায়েগনষ্টিক আৰু জাগিৰোড প্ৰেছ ক্লাবৰ সহযোগত দেওবাৰে জাগিৰোডত আয়োজন কৰা হয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। জাগিৰোডৰ শেষু উইটেড প্ৰাংগণত আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটো মুকলি কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ হৰমোহন কলিতা আৰু তিৱা স্বায়ত্ত পৰিষদৰ চৰকাৰী মনোনীত সদস্য খগেন চন্দ্ৰ দাসে। ঔষধ আৰু ডায়েবেটিলজিষ্ট ডাক্তৰ কিশোৰ কুমাৰ ঘোষ, স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ অৰুধুতি চৌধুৰী আৰু চেণ্টাৰ ফৰ চাইট চকু চিকিৎসালয়ৰ চিকিৎসকৰ লগতে মুঠ 15জনীয়া এটা অভিজ্ঞ চিকিৎসকৰ দলে প্ৰায় 1.5 শতাধিক বিভিন্ন ৰোগীক চিকিৎসা প্ৰদান কৰে। উক্ত শিবিৰটোত উপস্থিত থাকি এলকেয়াৰ ডায়েগনষ্টিক্স মহাপ্ৰবন্ধক ফৰিদা ফৰিষ্টা ৰহমানে আগন্তুক দিনত জাগিৰোডৰ প্ৰেছ ক্লাবৰ উদ্যোগত পুনৰ এনেধৰণৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ আগ্ৰহ প্ৰকাশ কৰে। উল্লেখ্য যে শিবিৰটোত উপস্থিত থকা প্ৰতিগৰাকী ৰোগীৰ একোটাকৈ গছপুলি প্ৰদান কৰে উদ্যোক্তাসকলে। ধন্যবাদ জানাইছো অল কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ লগতে আমাৰ প্ৰেছ ক্লাব জাগিৰোড প্ৰেছ ক্লাবৰ সমূহ সদস্যক, কিয়নো তেওঁলোকে এটা এনে সুন্দৰ মহান কাম কৰিবলৈ আগবাঢ়িছে। এইটো হ'ল মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত তেখেতসকলে সম্পূৰ্ণ এটা গুৰুত্ব দিয়া দেখা গৈছে আৰু এই সূত্ৰে তেখেতসকলে আজি জাগিৰোড গাঁও পঞ্চায়তৰ ফিল্ডত আজি স্বাস্থ্য শিবিৰ এটা অনুষ্ঠিত কৰিছে। এই স্বাস্থ্য শিবিৰত চকুৰে পৰা হাড়ৰ বিশেষজ্ঞ, মেডিচিন বিশেষজ্ঞ সমূহ সেৱা ইয়াত উপলব্ধ হ'ব আৰু এই যে এটা স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দি আছে, বিশেষকৈ জাগিৰোড প্ৰেছ ক্লাবৰ সমূহ সদস্যই এই যে এটা সজাগতা আনিছে মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত, সঁচাকৈ তেখেতসকলক এই প্ৰচেষ্টাক শলাগ ল'বই লাগিব আৰু তাতকৈ শলাগ ল'ব লাগিব তেখেতসকলে প্ৰতিজন ৰোগীকে একোটাকৈ গছপুলি প্ৰদান কৰিছে। এই ক্ষেত্ৰত তেখেতসকলে স্বাস্থ্যৰ লগতে পৰিৱেশৰ ওপৰতো যি গুৰুত্ব দিছে, এই ক্ষেত্ৰত নিঃসন্দেহে তেখেতসকলক প্ৰশংসাৰ পাত্ৰ। আৰু যি অল কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ বা অল কেয়াৰ মেডিচিন, এখেতসকলৰ এটা বহু পুৰণা মেডিচিন প্ৰতিষ্ঠান, গতিকে এখেতসকলৰ ওপৰতো মানুহৰ যি বিশ্বাসযোগ্যতা, এই ক্ষেত্ৰত সৰহ সংখ্যক মানুহে ডায়েগনষ্টিক চেণ্টাৰৰ কথা ভাবিলে অল কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰৰ বা মেডিচিনৰ ক্ষেত্ৰত ভাবিলে অল কেয়াৰ মেডিচিন কোম্পানীৰ কথাই ভাবে। এই ক্ষেত্ৰতো তেখেতসকলৰ সমূহ পৰিয়ালবৰ্গক তথা সদস্যক জনাইছোঁ মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা অশেষ ধন্যবাদ। আজি আমি ইয়াতে মই বিৰাট সুখী যে ইয়াতে এটা আমাৰ অনুষ্ঠান এটা পাতিছে। কৃষিতা ফাউণ্ডেশ্যন আৰু অল কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰৰ লগত যোগ হৈ পেলাই, তাৰ লগতে আমাৰ চিকিৎসক সকলো আছে। মই আজি বিৰাট নিজকে গৌৰৱ ফিল কৰিছোঁ যে আজি আমি সকলোকে এনেকৈ এটা চিকিৎসা দিব পাৰিছোঁ আৰু ফ্ৰী হেল্থ চেকআপ আমাৰ ইয়াতে আজি দিছোঁ, য'ত আপোনাৰ সকলো আহিছে, আহি পেলাই নিজৰ চিকিৎসাটো ফ্ৰী অফ কষ্ট কৰাইছে। আমাৰ চিকিৎসকসকল আছে, আমাৰ চেম্পল কালেকশ্যনৰ পৰা চেম্পল কালেক্ট কৰাই গৈছে আৰু তাৰ লগতেও বিভিন্ন ধৰণৰ কিছুমান ধৰক যিখিনি আমি সহায় কৰিব পাৰোঁ আমাৰ নিজৰ পিনৰ পৰা সহায় কৰিছোঁ। আৰু মই বিৰাট সুখী, আমাৰ ৰাতুল আছে, বুবুল কৃষিতা ফাউণ্ডেশ্যনৰ পৰা, অল কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰৰ পৰা আৰু তেওঁলোকৰ লগত যিসকল আছে, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈ আমি চেষ্টা চলাই থাকিম যাতে এনেকুৱা ধৰণৰ আৰু আমি যিমান পাৰোঁ আগুৱাই গৈ থাকোঁ আৰু চবেই যাতে সেই লাভটো উঠাব পাৰে, তাৰ পৰা আমি সেইটোৱে আশা কৰিছোঁ। ধন্যবাদ।